পেট কমাবলৈ বা ওজন কমাবলৈ তেল চেনি ময়দা খাবলৈ মানা কৰা হয়। মানুহে তেল নোহোৱাকৈ আৰু কেনেকৈ হ'ব? আমি আকৌ ৰেগুলাৰ মাছ মাংস খাই থাকোঁ, মাছ মাংসটো এৰিবলৈ দিগদাৰ হয় বুলি কয়। এৰিবলৈতো কোনো কোৱা নাই। তেল নিদিয়াকৈ মাছ মাংস বনাব পৰা যায়, বেছি ভালহে হয়, টেষ্টিহে হয়। চাব আপোনালোকে বনাই, ইউটিউবত চাৰ্চ কৰিলেও এগাল ওলাব। মইতো আগতো কেইবাটাও ভিডিঅ' দিছোঁ। এয়া চাওক তেল নিদিয়া মাংস, কালাৰ চাওক, বনাই চাব, বনাই চালেহে গম পোৱা যাব। তেল নিদিয়া, হালধি দিলে, বাকী মছলাবোৰ দিলে টেষ্টি হ'ব, হালধি দিলে কালাৰ হ'ব, সেইবোৰ আপোনালোকে জানেই। তেল এয়া যদি আপুনি ঘৰৰ মানুহক দিয়ে, ঘৰৰ মানুহে পাত্তাই নাপাব এয়া যে তেল নিদিয়া। গতিকে দুবাৰ বেলেগে বনোৱাৰ প্ৰয়োজনেই নাই, এবাৰতেই হৈ যায়। কথাটো হ'ল নিজক লাগেনে নাই, বাহানাবোৰ বাদ দিব লাগিব, তেতিয়াহে আমাৰ দেখাটো ঠিক হ'ব। নহ'লে সেই বাহানা মাৰি থাকোঁতেই যাব আৰু লাইফটো। সেইটোৱে হ'ব চবৰে, বহুতৰ তেনেকুৱা হৈ আছে। ট্ৰাই কৰক, একদম ধুনীয়া হৈ যাব।